বৰ্তমান পৃথিৱীত 800 কোটি ওপৰত মানুহ আছে, more than 800 crore। যদিও আমাৰ কাৰো লগত কাৰো মিল নাই, আনকি আমাৰ এজনৰ লগত আনজনৰ ফিংগাৰপ্ৰিণ্টছো নিমিলে, আঙুলিৰ ছাপো নিমিলে। কিমান এটা আচৰিত সৃষ্টি ভগৱানৰ, এজন মানুহৰ লগত আনজনৰ ফিংগাৰপ্ৰিণ্টছো নিমিলে, ছাপ নিমিলে। কেনেকুৱা সৃষ্টি চাওক, কেনেকুৱা এইটো মেচিনাৰী হ'ব লাগিব, কাৰো লগত কাৰো মিল নাই। তথাপিও এটা বস্তুৰ কিন্তু মিল আছে, কি আমাক সকলোকে আনন্দ লাগে। ইয়াত দ্বিমত নাই। আপুনিও আনন্দ বিচাৰিছে, ময়ো বিচাৰিছোঁ, ৰজাই বিচাৰিছে, প্ৰজাই বিচাৰিছে, ভিক্ষাৰীয়ে বিচাৰিছে, মহাজনে বিচাৰিছে, চোৰটোৱে বিচাৰিছে, পুলিচে বিচাৰিছে, আৰ্মিয়ে বিচাৰিছে, এক্সট্ৰিমিষ্টে বিচাৰিছে, আস্তিকজনেও বিচাৰিছে, নাস্তিকজনেও বিচাৰিছে। আনন্দ চবকে লাগে। আনন্দ ক'ত পাম এতিয়া? মূল কথাটো তাত। মূল তত্ত্ব আছে তিনিটা। এক হৈছে ভগৱান তত্ত্ব, এক হৈছে তেওঁৰ বহিৰংগ শক্তি মায়া তত্ত্ব, আৰু এক হৈছে জীৱ বা আত্মা। জীৱ হ'লো আমি, আমাক আনন্দ লাগে। আনন্দ বিচৰাৰ ক্ষেত্ৰ আছে দুখন, পথাৰ আছে দুখন। এফালে হৈছে ভগৱান, আনফালে হৈছে তেওঁৰ মায়াৰ সংসাৰ। মায়াৰ সংসাৰ মানে এডাল তৃণৰ পৰা বুলি ব্ৰহ্মলোক পৰ্যন্ত চব, যত যিমান আছে চব মায়া। ব্ৰহ্মা আদি কৰি জীৱ যত, ৰাম 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 ৰাম, মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়, চব মায়াৰ অন্তৰত আছে। এতিয়া আমাক যিটো আনন্দ লাগে, এই আনন্দটো ক'ত পাম? এইটোৱে ডাঙৰ কথা, এইটো বুজিলে হৈ গ'ল। ফিল্ড আছে দুখন, এফালে ভগৱান, এফালে মায়া। মায়াৰ কথা আলোচনা কৰিলোঁ। মায়া মানে অবস্তুক বস্তু কৰি দেখুৱাইছে, তাৰ মানে মায়াত সুখটো নাই। তথাপিতো আমি গোটেই জীৱনটো ধন টকা পইচা কৰি কৰিয়ে পাৰ কৰালোঁ। উদাহৰণ দি বুজক। এখন স্কুলত দুজন ছাত্ৰ অতি দুষ্ট, নাম ৰাখিছিল, তেওঁলোকৰ নাম ৰাখিছিল জয় আৰু বিজয়। অতি দুষ্ট। এটাই মাত্ৰ ধান্দাত থাকে, ক্লাছ কেনেকৈ মিছ কৰিব পাৰি, সদায় এটা ধান্দাত থাকে। আৰু কিবা কিবি বাহানাবাজি কৰি সদায় স্কুল ক্ষতি কৰে। এদিন দুইটাই কথা পাতিলে, চা আমি দুটাইহে সদায় ক্লাছ ক্ষতি কৰোঁ, এটা এনেকুৱা কিবা উপায় কৰোঁ যাতে গোটেই স্কুলৰ ছাত্ৰ ছাত্ৰী ক্লাছ মিছ হয়। আৰু দুইটাই প্লান কৰিলে, ঠিক আছে হৈ যাব। প্ৰিন্সিপালজনৰ ছাগলী আছিল 3টা, বগা বগা ছাগলী 3টা। সিহঁতে ছাগলী 3টা আগদিনাই স্কুল ছুটিৰ পাছত মনে মনে ধৰিলে। বগা ছাগলী আছিল, তাত সিহঁতে নাম্বাৰিং কৰিলে। এটাত লিখিলে 1, এটাত লিখিলে 2, আৰু 3 নম্বৰটোত লিখিলে 4। বুজি পালে? 1, 2 আৰু 4 বুলি লিখিলে, 3 নম্বৰটো নিলিখিলে। ছাগলী 3টা, নাম্বাৰিং কৰিছে 1, 2 আৰু 4। আৰু মনে মনে ষ্ট'ৰ ৰুম এটা আছিল, য'ত ডেস্ক বেঞ্চ ভাঙিলে যিটো ৰুমত থয়, তাত ছাগলীকেইটা সুমুৱাই বাহিৰৰ পৰা তলা মাৰি দিলে। সন্ধিয়ালৈকে ছাগলী নহাৰ কাৰণে প্ৰিন্সিপালজনে চকীদাৰজনক মাতি ক'লে যে, শুনা, মোৰ ছাগলীকেইটা নাইকিয়া, গতিকে তুমি অলপ বিচাৰ খোচাৰ কৰা। স্কুলৰ কেম্পাছ চাৰিওফালে ৱাল মৰা ডাঙৰকৈ আছে, গেট বন্ধ থাকে, কেম্পাছৰ বাহিৰত যোৱা নাই, ভিতৰতে কেনিবা আছে। চকীদাৰজনে বিচাৰি মেলি চালে, আহি পেলাই ক'লে, ছাৰ নাপালোঁ। প্ৰিন্সিপালজনে ক'লে যে, কাইলৈ প্ৰাৰ্থনা সভাতে ল'ৰা ছোৱালীবিলাকক ক'বা, তেওঁলোকে বিচাৰ কোচাৰ কৰি দিলে পটককৈ পাম। এই কেম্পাছৰ ভিতৰতে আছে, বাহিৰত যোৱাই নাই। আৰু কথামতে কাম, নেক্সট দিনাখন প্ৰাৰ্থনা সভাতেই চকীদাৰজনে ল'ৰা ছোৱালীখিনিক ক'লে যে, ছাৰৰ ছাগলীকেইটা নাই, গতিকে তোমালোক ক্লাছলৈ যোৱাৰ আগত ছাগলীকেইটা অকণ বিচাৰি দিয়া, কেম্পাছতে আছে। ছাত্ৰ ছাত্ৰীয়ে ফূৰ্তি পালে আৰু ছাগলী বিচাৰিবলৈ গুচি গ'ল। এই জয় বিজয়ে মনে মনে গৈ ষ্ট'ৰ ৰুমটো খুলি দিলে, আৰু তাৰ পৰা ছাগলীকেইটা ওলাই, ৰাতিটো বন্ধত আছে, গতিকে যোনে যেনি পাইছে দৌৰ মাৰিলে। ছাত্ৰ ছাত্ৰীবিলাকে যিবিলাকে বিচাৰি ফুৰিছিল, তেওঁলোকে কোনোবাই কৈছে 1 নম্বৰৰ ছাগলীটো পালোঁ, আৰু কোনোবাই কৈছে 2 নম্বৰতো পালোঁ, কোনোবাই কৈছে 4 নম্বৰতো পালোঁ। এতিয়া কোনটো বিচাৰি ফুৰিছে? বুজি পালে? 3 নম্বৰৰ ছাগলীটো বিচাৰি ফুৰিছে। কেতিয়ালৈকে? স্কুল ছুটি নোহোৱালৈকে। যেতিয়ালৈকে টং টং মৰা নাই, তেতিয়ালৈকে এই এটা ছাগলী বিচাৰি ফুৰিছে। কেই নম্বৰতো? 3 নম্বৰতো। আৰু যেতিয়া স্কুল ছুটি হ'ল, ক্লাছ চবৰে মিছ,
ছুটি হোৱাৰ সময়ত চকীদাৰে বৰ দুখ মনে আহি প্ৰিন্সিপালক ক'লে যে ছাৰ এটা বৰ দুখৰ কথা হ'ল। বোলে কি? আপোনাৰ এটা ছাগলী নাপালোঁ। কেইটা পালি? বোলে 3টা পালোঁ। আৰে মোৰ ছাগলী 3টাহে। নহয় ছাৰ, আপোনাৰ 1, 2 আৰু 4 নম্বৰটো পাইছোঁ, 3 নম্বৰটো পোৱা নাই। বোলে মোৰ ছাগলীয়ে 3টা। কৈছে নহয়, নাম্বাৰিং কৰা আছে 1, 2 আৰু 4 বুলি। এই 3টাটো ৰাতিপুৱাই পালোঁ, কেতিয়াবাতে পালোঁ। তেতিয়া গম পালে যে কোনোবাই এইটো বদমাচি কৰিছে। যেনেকৈ নোহোৱা ছাগলী এটা বিচাৰি গোটেই দিনটো তেওঁলোকে লগালে, তেনেকৈ আমিবিলাকে, আপুনি মই চবেই এই সুখটো ক'ত বিচাৰি ফুৰিছোঁ? ধন, টকা, পইচা, খোৱা বোৱা, কাপোৰ কানি ইত্যাদিৰ মাজত। গোটেই জীৱন বিচাৰি ফুৰিলেও তাত নাপাব। কিয়? যিটো আনন্দ আপোনাক মোক লাগে সেইটো তাত নাই। ক'ত আছে? যদি মায়াৰ সংসাৰত নাই, তেতিয়াহ'লে ক'ত থাকিব লাগিব? ভগৱানত। ভগৱান মানে কোন? বেদত কৈছে, তৈত্তৰীয় উপনিষদত কৈছে ৰসো বৈশঃ, সেইজনেই আনন্দ স্বৰূপ। আৰু সেইকাৰণে মহাভাৰতৰ উদ্যোগত লিখিছে কৃষ্ণ শব্দৰ অৰ্থ কৃষি ভূবাচক শব্দ ন চ নিবৃত্তি বাচক দ্বয়োৰেকাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। মাধৱ পুৰুষে ইয়াৰ অনুবাদ কৰিছে, কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। তাৰ মানে কৃষ্ণ মানে আনন্দ। সেইকাৰণে আমি নামত গাওঁ সহজানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, পৰমানন্দ। সেইকাৰণে ভগৱানৰ নাম সচ্চিদানন্দ, চিদানন্দ, সদানন্দ, দয়ানন্দ, নিত্যানন্দ আমি গাই থাকোঁ। তাৰ মানে আপোনাক মোক যিটো আনন্দ লাগে, এই আনন্দটো ক'ত আছে? কেৱল আৰু কেৱল কৃষ্ণত। আৰু সেইকাৰণে গুৰুজনাই কৈছিল যে চব বাদ দি এক শৰণ লোৱা, কৃষ্ণৰ ওচৰ চাপা। কিয়? কাৰণ জীৱক আনন্দ লাগে। আনন্দটো ক'ত আছে? কেৱল কৃষ্ণৰ ওচৰত। কৃষ্ণ মানে আনন্দ, আনন্দ মানে কৃষ্ণ। গতিকে কোটি কোটি জনম আমি অহা যাত কৰি আছোঁ এই গুৰুবাণীখিনি নমনাৰ কাৰণে। মহাপুৰুষসকলে আমাক প্ৰত্যেকটো জন্মতে কয় যে তোমালোকে কৃষ্ণমুখী হোৱা আৰু কৃষ্ণত পৰম আনন্দ লাভ কৰিব পাৰিবা। এই বাৰে বাৰে জন্ম মৃত্যুৰ চক্ৰত অহাৰ প্ৰয়োজন নাই। কিন্তু আমি এই কথাটো নুশুনো। কাৰণটো কি? কাৰণটো হ'ল, এতিয়া বুজক আমাৰ শৰীৰটোৰ গঠন প্ৰণালী। 24টা তত্ত্বৰ দ্বাৰা এই স্থূল শৰীৰটো নিৰ্মাণ হৈছে। পঞ্চ মহাভূত অলপ আগতে আলোচনা কৰিলোঁ, ক্ষিতি, জল, তেজ, বায়ু, আকাশ। 5 তন্মাত্ৰা মানে 5 বিষয়, ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দ। 5টা জ্ঞানেন্দ্ৰিয়, শ্ৰোত্ৰ, নেত্ৰ, জিভা, ঘ্ৰাণ আৰু চৰ্ম। 5টা কৰ্মেন্দ্ৰিয়, গুহ্য, লিংগ, পদ, বাণী আৰু কৰ। এই 20টা তত্ত্ব হ'ল। আৰু অন্তঃকৰণৰ 4টা তত্ত্ব, মন, বুদ্ধি, চিত আৰু অহংকাৰ। কোনোৱে চিত বস্তুটো নকয়, মন, বুদ্ধি, অহংকাৰ আৰু মূল প্ৰকৃতি বুলি কয়। 24 তত্ত্বৰ দ্বাৰা এইটো শৰীৰ গঠিত। এইটো হৈছে জ্বৰ, মায়াটো জ্বৰ। ইয়াত যেতিয়া জীৱ প্ৰৱেশ কৰে, আত্মা প্ৰৱেশ কৰে, তেতিয়া ই সচেতন হয়। তাৰ মানে ইয়াত 2টা বস্তু আছে, মন, বুদ্ধিকে ইত্যাদি কৰি 24 তত্ত্ব মায়াৰ বস্তু, আৰু আত্মা হৈছে ভগৱানৰ বস্তু। ভগৱানৰ অংশ আত্মা। মামে বংশ জীৱলোকে জীৱভূত সনাতন, পঞ্চদশ অধ্যায় 7 নম্বৰৰ শ্লোক। তোমাৰ একে অংশ আমি যত জীৱ যাক, তোমাৰ মায়াই হৰি বান্ধিলে আবাক। বেদস্তুতি কীৰ্তন গুৰুজনাই লিখি থৈ গৈছে। তাৰ মানে যিহেতুকে আমি পৰম আনন্দৰ অংশ, গতিকে আমাক আনন্দ লাগে। আৰু সেই আনন্দটো ক'ত পাম? পৰম আনন্দৰ ওচৰত গ'লে পাম, চিধা কথা। কিন্তু আমি তালে নগৈ মায়াৰ সংসাৰত কিয় বিচাৰিছোঁ? কাৰণ প্ৰত্যেকটো বস্তু নিজৰ মূলত যাব বিচাৰে। মূল। ইয়াত বৰষুণ দিলে বৰষুণৰ পানীবিলাক নদী, নলা, নৰ্দমা হৈ ক'ত যাব বিচাৰে? সাগৰলৈ। বন্তি গছি জ্বলাই দিছে, তাত যিমান বস্তু আছে পৃথিৱীৰ মধ্যাকৰ্ষণত তলফালে আহে। বন্তি গছি ওপৰলৈ যাব বিচাৰিছে। ক'লে? আকাশলৈ, সূৰ্যৰ ফাললৈ। গম পাইছেনে? প্ৰত্যেকে নিজৰ মূলত যাব বিচাৰে। আমাৰ আত্মাৰ মূল হৈছে পৰমাত্মা, য'ৰ পৰা আমি আহিছোঁ ওলাই স্ফুলিংগৰ দৰে। গতিকে আত্মাটোৱে সদায় পৰম আনন্দৰ ওচৰলৈ যাব বিচাৰিছে। সেইকাৰণে আমি সকলোৱে আনন্দ বিচাৰোঁ। কিন্তু মন, বুদ্ধি ক'ৰ বস্তু? মায়াৰ। সেইকাৰণে মনটোৱে সদায় মায়াৰ ফালে টানি আছে, সংসাৰলৈ টানি আছে। ধন, টকা, পইচা, কাপোৰ কানি যত যিমান, চব মায়াৰ বস্তু। এই বিষয়বিলাকৰ প্ৰতি লৈ ইচ্ছা কৰিছে।
সেইকাৰণে ইয়াত কৈছে বিষয়ত যত সুখ অন্তত সমস্তে দুখ। কাৰণ তাত সুখ নাই। আপুনি আজি য'ত সুখ বুলি ভাবিছে কিছুদিনৰ পাছত সেইটো দুখৰ কাৰণ হ'ব। কিন্তু তাৰ বিপৰীতে ভগৱান হৈছে আনন্দময়। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে বিষয়ত যত সুখ অন্তত সমস্তে দুখ, তাক যত্ন কৰি মৰা বৃথা। গুৰুজনাই কৈছে মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা সিটো ভাতৃ নিশ্বাস। বেদস্তুতি কীৰ্তন বুজি পাইছে? কাৰণ আমি মানুহৰ শৰীৰ পোৱাৰ পাছত যদি শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰৰ কথা শ্ৰৱণ নকৰোঁ, তেতিয়াহ'লে জীৱনটো মিছাই গুচি যাব, বৃথাই গুচি যাব। ধন টকা পইচা চব ইয়াতে পৰি থাকিব, আপোনাৰ লগত একো নাযায়। আপুনি হাতে কাণে পিন্ধি থকা যিমানবিলাক আ অলংকাৰো আছে, আত্মাটো ওলাই যোৱাৰ পাছত দৰকাৰ হ'লে আপোনাৰ আঙুলি কাটি দিব, তথাপিও সোণৰ আঙুঠিটো খুলি থ'ব, লগত যাব নিদিয়ে। সেইকাৰণে চিকন্দৰে মন্ত্ৰী সভাত কৈছিল, মোৰ মৃত্যুৰ পাছত মোৰ হাত দুটা কবৰৰ বাহিৰত উলিয়াই থবা। মন্ত্ৰীসকলে প্ৰশ্ন কৰিছিল যে এনেকুৱা কেনেকুৱা কথা, আমাৰ নিয়মটো এনেকুৱা নাই যে কবৰৰ পৰা হাত দুটা বাহিৰলৈ উলিয়াই থ'ব। হে মহাৰাজ, আপুনি এইটো কিয় কৰিব বিচাৰিছে? তেওঁ কৈছিল, ইকঠে কৰ জহাকে বেৰ সভি মুল্কো কে মালিক थे, সিকন্দৰ জব গয়া দুনিয়া সে তো দোনো হাত খালি থে। মই জীৱন্ত অৱস্থাত বিভিন্ন দেশ জয় কৰি মালিক হৈ আছিলোঁ, মালিক, অজস্ৰ ধন টকা পইচা ঘটিলোঁ। কিন্তু আজি মই অনুমান কৰিব পাৰিছোঁ, মই অনুভৱ কৰিব পাৰিছোঁ যে মোৰ মৃত্যুৰ সময়ত ইয়াৰ মই ফুটা কৰি এটা লগত নিব নোৱাৰোঁ। এইটোৱে হৈছে সত্য। সেইকাৰণে যিটো পোৱা তাতে হৈবা সন্তোষিত মন, এতেক প্ৰকাৰে তুষ্ট হন্ত নাৰায়ণ। যিটো পাইছোঁ তাত সন্তুষ্ট হ'বলৈ শিকিব লাগে। এই বিষয় কৰি ধন টকা পইচা পুত্ৰ পৰিবাৰ কামনা, খোৱা বোৱা কাপোৰ কানি এইবিলাকত সুখ বিচাৰি ফুৰিলে এইটো অজ্ঞানতাৰ প্ৰতীক হ'ব। ইয়াত এতিয়া কৈছে, যিটো শৰীৰৰ অৰ্থে অনেক প্ৰবন্ধ কৰি ইউ মহা আপদৰ ঘৰ, যতেক বাঢ়য় ধন তাতেকে মৃত্যুকে বাঢ়ে আপদ নাহিকে আতপৰ। যিটো শৰীৰৰ অৰ্থে অনেক প্ৰবন্ধ কৰি ইউ মহা আপদৰ ঘৰ, এই শৰীৰটোক আৰামত ৰাখিবৰ কাৰণেই বিভিন্ন ধৰণৰ কাম কৰিছে। কোনোবাই চুৰ কৰিছে, কোনোবাই ডকাইতি কৰিছে, কোনোবাই কাৰোবাক ধৰ্ষণ কৰিছে, লুণ্ঠন কৰিছে, মাৰপিট কৰিছে, বিভিন্ন যত যিমান হৈ আছে। কাৰণটো কি? এই শৰীৰটোৰ আৰামৰ কাৰণে। মোৰ মতে মই কাৰোবাক পোৱা নাই, মোৰ মতে সংসাৰ চলিব লাগিব, মোৰ মতে চলা নাই, গতিকে বছ মই মোৰ শক্তি প্ৰয়োগ কৰি দিলোঁ। বুজি পাইছে নাই? কেৱল মোৰ ইন্দ্ৰিয়বিলাকক আৰামদেহ দিবৰ কাৰণে মোৰ যেনেকৈ মই বিচাৰোঁ মোৰ অনুকূল হোৱাকৈ সংসাৰ বা সমাজখনক মই চিজিল কৰিবৰ কাৰণে শাৰীৰিকভাৱে হওক যেনেকৈ হওক মই প্ৰহাৰ কৰি হওক মোক কমফৰ্ট দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। এই শৰীৰটোক টকা পইচা দুৰ্নীতি কৰিছোঁ কিহৰ কাৰণে? গাড়ী ল'ম, ঘৰ বনাম, আৰামত থাকিম, এচি লগাম, কিবা কৰিম, চব আল্টিমেটলি কিহৰ কাৰণে? এই শৰীৰটোৰ কাৰণে। কিন্তু ইয়াত কৈছে এইটো শৰীৰটোৱে আপদৰ ঘৰ। কেনেকৈ ইয়াত কৈছে? যতেক বাঢ়য় ধন তাতেক মৃত্যুকে বাঢ়ে আপদ নাহিকে আতপৰ। টকা পইচাটো আপুনি ঘটিলে যথেষ্ট হ'ল। আৰু টকা পইচাৰ কাৰণে কি হয়? আপোনাৰ যদি বেছি টকা ঘৰত ৰাখিছে বুলি কোনোবাই গম পায়, তেতিয়াহ'লে কি গতি হ'ব? আপোনাক চোৰে চুৰ কৰিব, ডকাইতি আহি ডকাইত কৰিব, আপোনাৰ প্ৰাণৰ সংশয় আহিব তাত। আপুনি ঘটিলে অজস্ৰ ধন টকা পইচা কৰিলে, কিন্তু বেলেগে সেই টকা লুট কৰিবৰ কাৰণে এতিয়া আমি শুনি থাকোঁ বহুতে বেংগলোৰ, পুনাত, সাউথ ইণ্ডিয়াত, ইফালে দক্ষিণ ভাৰতৰ ফালে আমাৰ অসমৰ বহুত যুৱকে চাকৰি কৰে। তাত গৈ তেওঁলোকে চাকৰি কৰি যেতিয়া ঘৰলৈ আহে, এনেকুৱা বহু কেছ আমি শুনিছোঁ যে ট্ৰেইনত তেওঁলোকক কিবা খুৱাই বুৱাই লৈ হয়তো ক'ৰবাত মাৰিয়েই পেলায় আৰু বস্তু বাহিনী চব লুটি লৈ গুচি যায়। কাৰণটো কি? কেৱল টকাকেইটা। যদি গম পালেহেঁতেন পইচা হাতত নাই, তেতিয়া একো নাই, কি কৰিব মাৰি পেলাই?
ডকাইতে ডকাইত কৰিছে কিহৰ আশাত? টকা পইচাৰ আশাত। তাৰ মানে যিটো বস্তু শৰীৰৰ আৰামদেহীৰ কাৰণে আমি গোটালোঁ সেইটো আমাৰ শৰীৰৰ কাৰণে কাল হ'ল। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে, যতেক আশ্ৰয় লোক সবাৰো আগত শোক দুখময় সকলে সংসাৰ, যতেক সুন্দৰী নাৰী পৰম অনৰ্থকাৰী আতপৰে নাহিকে নিকাৰ। যতেক আশ্ৰয় লোক সবাৰো আগত শোক দুখময় সকলে সংসাৰ। যিমান পৃথিৱীত মানুহ আছে চবৰে সন্মুখত যেন শোকটোহে আছে। কাৰণটো কি? মোহ। অলপ আগত আলোচনা কৰিলোঁ। শৰীৰটোক মই বুলি যেতিয়াই ভাবিব, শৰীৰৰ লগত সম্বন্ধিত বস্তু ব্যক্তিক মোৰ বুলি ভাবিব, এই বস্তু আৰু ব্যক্তিৰ হানি বিঘিনি হ'লে মনত শোক আহিব। সেইকাৰণে প্ৰত্যেক মানুহৰ শোকটো সদায় আগত। ইয়াত সেইকাৰণে কৈছে, যতেক আশ্ৰয় লোক সবাৰো আগত শোক দুখময় সকলে সংসাৰ। গতিকে গোটেই সংসাৰখন কি হৈছে? দুখময় হৈছে। কিয়? বাহিৰত সুখ বিচাৰিছোঁ কাৰণে। যিদিনাই আপুনি অন্তৰ্মুখী হ'ব, বাহিৰৰ বস্তুত সুখ বিচৰাতকৈ আপুনি পৰম আনন্দৰূপ ভগৱান কৃষ্ণক অন্তৰত যেতিয়া বিচাৰিবলৈ ল'ব, যিটো প্ৰাণ বন্ধু কৃষ্ণ হৃদয়তে আছে সিটো মনেষে কৰিবে লাগে সেৱ, কৰাটোৰো নাহি হানি এতেকতে পদ্মপানী তুষ্ট হন্ত দেৱতাৰো দেৱ। যিদিনা অন্তৰ্মুখী হ'বলৈ শিকিম, যিদিনা ভগৱানক নিজৰ ভিতৰত বিচাৰিবলৈ ল'ম, সেইদিনাৰ পৰাই আপুনি আনন্দ পথত আগবাঢ়িছে বুলি গম পাব। আৰু নহ'লে আমি মায়াৰ বাটত গৈ আছোঁ। কমপ্লিট বিপৰীত দুটা ৰাস্তা। ভগৱানে কৈছে 11টা ইন্দ্ৰিয় দিছোঁ, 10টা ইন্দ্ৰিয় তহঁতৰ কামত লগা, মোৰ কোনো আপত্তি নাই। কৃষি কৰ্ম কৰিছা কৰা, খেতি বাতি কৰিছা, বেপাৰ বাণিজ্য কৰিছা কৰা, চাকৰি বাকৰি কৰিছা কৰা, মোৰ একো আপত্তি নাই। মোক মাত্ৰ এটা ইন্দ্ৰিয় দিয়া। কোনটো? কেৱল মনটো। মন মনা ভৱ মদ ভক্ত মধ্যাজি মাম নমস্কৰো মামে বৈশ্যসী সত্যম তে প্ৰতিজানে প্ৰিয়সীমে। অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা। কেৱল মনটো বিচাৰিছে আমাৰ। আৰু আমি ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ আৰাধনা কৰিছোঁ, মনটো সংসাৰত দি থৈছোঁ। কমপ্লিট অপজিট, বিপৰীত। সেইকাৰণে কি হয়? 45 মিনিট নাম প্ৰসংগ কৰোঁ, 1 ঘণ্টা নাম গালোঁ, নাম গাই উঠাৰ পাছত নামৰ প্ৰভাৱেই নাই। কোনোবাই চাধা বিচাৰিছে, কোনোবাই কিবা বিচাৰিছে, কোনোবাই কিবা হাঁহি কিকিন্দালি। কিয়? কাৰণ ইন্দ্ৰিয়ৰ দ্বাৰা নাম গাইছোঁ, ইয়াত যাবই পৰা নাই ভাৱত। গুৰুজনাই কৈছে, ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ ধাৰণ কৰিব পাৰিছোঁ জানো? গুৰুজনাৰ যিটো সুন্দৰ যিটো ব্যৱস্থা আছিল, নামাচাৰ্যগৰাকীয়ে নাম দিব, বাকীখিনিয়ে কীৰ্তন কৰিব, তেওঁলোকে কীৰ্তন কৰিব, নামাচাৰ্যগৰাকীয়ে শ্ৰৱণ কৰিব, আকৌ তেওঁ পদ লগাব, বাকীসকলে শ্ৰৱণ কৰিব, তেওঁ ৰোৱাৰ লগে লগে এইসকলে আকৌ নামভাগ কীৰ্তন কৰিব, তেওঁ শ্ৰৱণ কৰিব, শ্ৰৱণ কীৰ্তন। আৰু লগে লগে কি হ'ব? তাৰ মাজত এনেকৈ সোমাই যাব, এই পদৰ মাজত, সেই কাহিনীৰ মাজত, এই লীলাসমূহৰ মাজত, যাতে ভগৱান কৃষ্ণৰ সেই ৰূপটো হৃদয়ত ধাৰণ কৰিব পাৰোঁ। কিন্তু আমি কি কৰোঁ? কেৱল ইন্দ্ৰিয়ৰ দ্বাৰা গাই আছোঁ, ইন্দ্ৰিয়ৰ দ্বাৰা। কৰ্মকাণ্ডৰ বাহিৰে একো নহয়। এইটো এটা কৰ্মকাণ্ড। ইন্দ্ৰিয়ৰ দ্বাৰা যেতিয়া আমি কৰি আছোঁ, মনটো তাত নাই। কোনফালে ক'লে আহিছে, কাৰ ঘৰত কি হৈছে, কোনে কি কৰিছে, ক'ত কি হৈছে, এইবিলাক মনত খেলাই আছে আৰু কেৱল হাত চাপৰি মাৰি আছোঁ। কোনোবাই অকণমানি শিশু এটা লৈ গৈ কোনোবাই কোলাত বহুৱাইছে, কোনোবাই কিবা বিচাৰিছে, কোনোবাই কিবা কৰিছে। আল্টিমেটলি মনটো এতিয়াও সংসাৰত আসক্তি কৰি ৰাখিছোঁ। ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ আৰাধনা কৰি আছোঁ। যেতিয়ালৈকে মনেৰে ঈশ্বৰক উপাসনা নকৰিব ভক্তি মাৰ্গত, তাৰ পৰা লাভ নহ'ব। মনটো দিবই লাগিব আপুনি। এইকাৰণে শ্ৰৱণ ইমান দিন কৰিলোঁ, শ্ৰৱণৰ ফল পোৱা নাই। কাৰণটো কি? আৰু যিসকলে কৰিছে, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সংযতেন্দ্ৰিয় জ্ঞানম লব্ধ পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, শ্ৰদ্ধাৱানজনে জ্ঞান লাভ কৰিব পাৰিব। শ্ৰৱণো যদি শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰে, তাৰ পৰা লাভ হ'ব। আপুনি শ্ৰৱণ কৰি আছে, কায়িকভাৱে শৰীৰটো বহুৱাই থৈছে, মনটো ক'ৰবাত দি ফুৰিছে, কি লাভ হ'ব? এই শ্ৰৱণে আপোনাক কি ক্ৰিয়া কৰিব? সেইকাৰণে কৈছে
যিকণ সময় শুনা যায় তেনেকৈ শুনিব লাগে শ্ৰদ্ধা সহকাৰে। বাকী ইয়াত এতিয়া কৈছে, যতেক সুন্দৰী নাৰী পৰম অনৰ্থকাৰী আতপৰে নাহিকে নিকাৰ। কাৰ কথা ক'লে এইটো? যতেক সুন্দৰী নাৰী পৰম অনৰ্থকাৰী, যিবিলাক শাস্ত্ৰসন্মত নহয়। এইটো বৰ ডাঙৰ কথা কৈছে। সুন্দৰী হ'লে বেয়া হ'ব তেনেকুৱা নহয়। কামনা বাসনাৰ দৃষ্টিৰে শাস্ত্ৰসন্মতৰ বাহিৰত গৈ যেতিয়া মানুহে মন দিব, তেতিয়া সেইটো অনৰ্থকাৰী হ'ব। বুজি পাইছেনে? ঠিক মায়াৰ দৰে বিষয়ত অনুৰাগী হ'ব। সেইকাৰণে কৈছে, কাৰণ নিজৰ মাতৃগৰাকী সুন্দৰী হ'ল, অতি ধুনীয়া, বেয়া হ'ব নেকি আপোনাৰ কাৰণে? অনৰ্থকাৰী নেকি? নাই কোৱা সেইটো কথা। আপোনাৰ পত্নীগৰাকী অতি সুন্দৰী, তেওঁৰ প্ৰতি আপুনি আকৃষ্ট হৈছে। আকৃষ্ট হ'বলৈতো শাস্ত্ৰই মানাই কৰিছে। কৰ্তব্য কৰ্ম পালন কৰিবলৈ দিছে, আকৃষ্ট হ'বলৈ হাক দিছে। এইটো বৰ ডাঙৰ তত্ত্ব। আপুনি এটা বৈয়ামত মৌজোল ভৰাই দিয়ক, ওপৰত মৌ অকণমান লগাই দিয়ক আৰু বৈয়ামটো এজেগাত থৈ দিয়ক। অলপ পাছত আপোনালোকে দেখা পাব তালৈ বহুত মাখি আহিছে। কিছুমান মাখিয়ে আহি বৈয়ামটোৰ ওপৰতে বহি তাত লাগি থকা মৌখিনি খাই খাই উৰি গুচি গ'ল। আৰু তাৰ কিছুমান মাখি এনেকুৱা থাকিব, যোনে বটলটোৰ ভিতৰত সোমাই মূল মৌখিনিত পৰি তাত খাবলৈ চেষ্টা কৰিব। আৰু যদি মেইন মৌ জোলত গৈ পেলাই মুখ দিয়েগৈ, তেতিয়া কি হ'ব? পাখিত লাগি ধৰিব। পাখিত লাগিলে উৰিব পাৰিব জানো? ফচি যাব। এখন নাও পানীতেই থাকে। নাও পানীত থকাটো একো ডাঙৰ কথা নহয়, কিন্তু যেতিয়া নাওখনত পানী সোমোৱা আৰম্ভ কৰি দিয়ে, তেতিয়া ই ভয়াৱহ হৈ যাব। সেইকাৰণে ইয়াত কৈছে, যদি অনৰ্থকাৰী বুলি কিহৰ কাৰণে কৈছে? শাস্ত্ৰৰ সন্মত বাহিৰত গৈ কামনা বাসনাত যদি আসক্তি হৈছে, আৰু যদি নিজৰ কৰ্তব্যৰ ওপৰত গৈ পেলাই আসক্তি হৈ মোৰে পত্নী, মোৰে অমুক, মোৰে ছোৱালী, মোৰে অমুক, বাকী চব দুনিয়া ভাৰ মে যায়, মই খালি মোক এইকেইটা হ'লে হ'ল, এই আসক্তি যদি হয়, তেতিয়া তেওঁলোকৰ হানি বিঘিনিত আপুনি বেছিকৈ কষ্ট পাব। বুজি পাইছে? সেইকাৰণে ইয়াত বৰ সুন্দৰ কথা এটা এইটো ক'লে। তাৰ পাছত কৈছে, আনো যত মনোৰথ পৰম দুৰ্ঘোৰ পথ তথাপিতো তাতে মাত্ৰ ৰতি, যিটো আত্মা প্ৰিয়তম সুখৰ সাগৰদেৱ কদাচিতো টান্ত নাহি মতি। আনো যত মনোৰথ পৰম দুৰ্ঘোৰ পথ তথাপিতো তাতে মাত্ৰ ৰতি। মনোবাঞ্ছা সিদ্ধি কৰিবৰ কাৰণে আন যিমানবিলাক পথ আছে, যদিও অতি দুৰ্গম বা ভয়ানক। কি পথ আছে? ভগৱানক পাবৰ কাৰণে, ভগৱান মানে আনন্দ প্ৰাপ্তিৰ কাৰণে 3টা মাৰ্গ আছে। বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণই উদ্ধৱক কৈছিল, হে উদ্ধৱ, যোগ ত্ৰায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিম চ না উপায় অন্যস্তি কুত্ৰাচিত। 11:20 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে, হে উদ্ধৱ, মোক পাবৰ কাৰণে 3টা পথ আছে। কি? এটা হৈছে কৰ্মমাৰ্গ বা কৰ্মকাণ্ড, য'ত যাগ যজ্ঞ পূজা পাতল আদি কৰি মোৰ ওচৰলৈ আহিব পাৰে। সেইকাৰণে আপোনালোকক কোনোবাই যাগ যজ্ঞ নাই বুলি ক'লে এইটো বিশ্বাসনীয় নহয়। আছে, কিয় কৰিব নালাগে এইটোক পিছত কৈছে ভগৱান কৃষ্ণই। যাগ যজ্ঞ পূজা পাতল এটা মাৰ্গ আছে, কৰ্মকাণ্ড ইন্দ্ৰিয় প্ৰধান। আনটো হৈছে জ্ঞান মাৰ্গ, য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা পাবৰ কাৰণে চেষ্টা কৰে। আৰু তৃতীয়টো হৈছে ভক্তি মাৰ্গ। ভক্তি মাৰ্গৰ মূল তত্ত্বটোৱে হৈছে ভাৱ। ভাৱটোত কি আনিব লাগিব? সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। ভক্তি মাৰ্গৰ মূল তত্ত্বটো। দৃষ্টিকোণ সলনি কৰিব লাগিব। অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ নিৰ্মম নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী। 12 অধ্যায় 13 নম্বৰ শ্লোক। সকলোৰে প্ৰতি অদ্বেষ ভাৱ, অদ্বেষ্টা সৰ্বভূতানাম, মৈত্ৰতাৰ ভাৱ। অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ, কৰুণ ভাৱ। মই আৰু মোৰ বুলি অহংকাৰ নকৰা, যিটো পাইছোঁ চবতে সমান থকা, সম দুঃখ সুখ ক্ষমী, আৰু ক্ষমাবন্ত হোৱা। এয়া হৈছে ভক্তি মাৰ্গৰ একোটা লক্ষণ। কৰ্মকাণ্ডত কি আছে?
যাগ যজ্ঞ পূজা পাতল। যদিও তিনিটা মাৰ্গৰ কথা উদ্ধৱক কৈছে, ভালকৈ বুজি ল'ব। কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ, ভক্তি মাৰ্গ। যদিও তিনিটা মাৰ্গ আছে বুলি কৈছে ভগৱান কৃষ্ণই মোক পাবৰ কাৰণে, অৰ্থাৎ আনন্দ প্ৰাপ্তিৰ কাৰণে তিনিটা মাৰ্গ আছে, কিন্তু জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম তত্ত্ব দিলো পৰিছে। যদিও তিনিটা মাৰ্গ আছে, তথাপিতো মোৰ সিদ্ধান্ত এটা, এইটো হৈছে কেৱল ভক্তি। কিয়? অৰ্জুনকতো গীতাত সেইজন ভগৱানে কৈছে, সমু অহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়। নৱম অধ্যায় 29 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কোনো প্ৰিয় নাই, মোৰ কাৰণে কোনো দেশ্য নাই, সব সমান মোৰ কাৰণে। যদি তোমাৰ কাৰণে সব সমান হয়, তেতিয়া তিনিটা মাৰ্গৰ ভিতৰত দুটা মাৰ্গ সাইড কৰি পেলাই তুমি এটাক প্ৰাধান্য কিয় দিলা? কাৰণ আছে। যাগ যজ্ঞ পূজা পাতল কৰাত প্ৰভু ভগৱন্তই বাধা দিয়া নাই। তেওঁ কোৱা কথাটো বুজক। তেওঁ কৈছে, মন্ত্ৰচৈব পৰিজ্ঞাতম কৰ্মসুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 ভাগৱত একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোকত ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ, যাগ যজ্ঞ পূজা পাতল কৰাত মোৰ আপত্তি নাই, কিন্তু ইয়াত 6টা বস্তুৰ শুদ্ধতা থাকিব লাগে। কি 6টা? স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। যদি ইয়াত ক'ৰবাত ছিদ্ৰ ৰৈ যায়, তেতিয়াহ'লে যাজকৰ বিপৰ্যয় ঘটিব পাৰে। যাজক কোন? সেৱকীসকল, যোনে কৰাইছে, তেওঁলোকৰ বিপৰ্যয় ঘটিব পাৰে যদি ক'ৰবাত খেলি মেলি লাগিল। স্থান, 28,000 ঋষিমুনি আমি যে পাওঁ, 1000 বছৰ যজ্ঞ কৰিলোঁ বুলি সুতমুনিক কৈছিল। কৰিলোঁ হো যজ্ঞ 80 সহস্ৰ বছৰ, হোম ধুমে ধূম্ৰ বৰ্ণ ভৈলা কলেবৰ। এওঁলোকে যজ্ঞ কৰিবৰ কাৰণে ভগৱান নাৰায়ণৰ ওচৰত স্থান বিচাৰিছিল। প্ৰয়াগ ক্ষেত্ৰত প্ৰভু নাৰায়ণৰ দৰ্শন পাই এই ঋষিসকলে কৈছিল, হে প্ৰভু নাৰায়ণ, কলি যুগৰ মানুহৰ পৰম কল্যাণ সাধনৰ অৰ্থে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিব বিচাৰিছোঁ, তাৰ কাৰণে আমাক এটুকুৰা স্থান দিয়া। কিয়? কাৰণ য'তে ত'তে যজ্ঞ নহয়। জনক আদি ৰজাই নিজৰ যজ্ঞস্থলী তৈয়াৰ কৰিবৰ কাৰণে 12 বছৰ নিজে হাল বাই যজ্ঞস্থলী তৈয়াৰ কৰিছিল বুলি আছে। ভগৱান নাৰায়ণে ঋষিসকলৰ কথা শুনি ক'লে, হে ঋষি সমস্ত, তোমালোকৰ উদ্দেশ্য মহান, মই তোমালোকক এটা উপযুক্ত স্থান দিম। মোৰ সুদৰ্শন চক্ৰ মই এৰি দিছোঁ, এই চক্ৰৰ লগত তোমালোক যোৱা। যিটো স্থানত এই চক্ৰ ৰৈ যাব আৰু ইয়াৰ মাজৰ নেমিবিলাক পৰি যাব, নেমিবিলাক মানে মাজৰ শলাবিলাক, এই জেগাখনত তোমালোকে যজ্ঞ কৰিবা। ঋষিসকল সুদৰ্শন চক্ৰৰ লগত গ'ল। এখন অতব্য অৰণ্যৰ মাজত এটুকুৰা মুকলি স্থানত চক্ৰ ৰৈ গ'ল আৰু তাৰ পৰা নেমিবিলাক পৰি গ'ল। যি থানত নেমিবিলাক পৰিল তাক নাম দিলে নৈমিষ। অৰণ্যৰ মাজত হোৱা কাৰণে অৰণ্য সন্ধি হ'ল। নৈমিষ যোগ অৰণ্য দীৰ্ঘ সন্ধি হৈ নাম পালে কি? নৈমিষাৰণ্য। আন কিছু ভকতৰ মতে এই চক্ৰটো নিমিষতে গৈ তাত পৰিছিল। নিমিষ মানে চকুৰ এটা পলক। চকুটো জপাওঁতে যিকণ সময় লাগে তাক এক নিমিষ বুলি কয়। আমি বাক্যত এইবিলাক ব্যৱহাৰ কৰোঁ। ক'ৰবাত জুই লাগিল, ক'ৰবাত বানপানীয়ে গাঁও এখন উটাই নিলে, আমি কি কওঁ? নিমিষতে চব শেষ হৈ গ'ল। এই নিমিষ বুলি যে কওঁ, এইটো সময়ৰ এটা জোখ। স্থান য'তে ত'তে যজ্ঞ নহয়। কাল, সময়, যিটো সময় দিয়া হয় সেই সময়তে হ'ব লাগিব। কিন্তু আমাৰ দেখা যায় যদি গাঁৱত এখন মিটিং 3টা বজাত দিয়ে, সেই মিটিংখন আৰম্ভ কেইটাত হয়? 4টা বা 5টাত, হয় নহয়? বুজি পাইছেনে? আমি কালটো মানিব নোৱাৰোঁ, সময় মানিব নোৱাৰোঁ। যদি সময়ৰ গণ্ডগোল হয় কৰ্মকাণ্ডত, তেতিয়াও ভয়ংকৰ বিপদ হ'ব। পাত্ৰ, যিসকল তাত যজ্ঞত আগভাগ লৈছে, দ্ৰব্য, যিবিলাক দ্ৰব্য তাত ব্যৱহাৰ কৰিব আনিছে, এইবিলাক কেনেকৈ গ্ৰহণ কৰিছে? কাৰোবাৰ অন্তৰত আঘাত দি, দাবী ধমকিৰ দ্বাৰা, বেলেগ কিবা ধৰি। এই বস্তুৰ শুদ্ধতা যদি নাথাকে, তেতিয়াও যাজকৰ বিপৰ্যয় ঘটিব পাৰে। আৰু আটাইতকৈ ডাঙৰ বস্তু হৈছে মন্ত্ৰ উচ্চাৰণ। মন্ত্ৰ উচ্চাৰণত যদি খেলি মেলি হ'ল, প্ৰপাৰলি যদি সংস্কৃত মাতিব নোৱাৰিলে, মন্ত্ৰ যদি উচ্চাৰণ কৰিব নোৱাৰিলে, তেতিয়াহ'লে পুৰোহিতজনৰ একো নহয়, যাজকৰ বিপৰ্যয় ঘটিব বুলি শাস্ত্ৰত কৈছে।
তস্তামুনি এটা যজ্ঞ কৰিছিল। তস্তামুনিৰ পিতেকৰ নাম আছিল বিশ্বৰূপ। কিছুদিনৰ কাৰণে স্বৰ্গত গুৰুৰ দায়িত্বত আছিল। আৰু এবাৰ কৃষ্ণৰ অৰ্থে অৰ্পণ কৰা প্ৰসাদ বিশ্বৰূপে আনি বাৰে বাৰে নিজৰ মামাকহঁতক দিয়ে, যি দৈত্যকুলৰ লগত সম্পৰ্ক। এই কথাত ক্ৰোধান্বিত হৈ ইন্দ্ৰই বিশ্বৰূপৰ ডিঙি কাটিলে, হত্যা কৰিলে। আৰু তস্তামুনি ক্ৰোধিত হৈ পেলাই বৃত্তাসুৰক জন্ম দিলে। তাৰ পাছত তেওঁ যজ্ঞ এটা কৰিলে, য'ত ইন্দ্ৰক বৃত্তাসুৰৰ হাতত বধ কৰিবৰ কাৰণে যজ্ঞ কৰিছিল। এই যজ্ঞৰ পূৰ্ণ আহুতিৰ সময়ত যেতিয়া মন্ত্ৰ উচ্চাৰণ কৰিলে, তেতিয়া তেওঁৰ মন্ত্ৰত খেলি মেলি লাগিল। অসমীয়াত ক'বলৈ গ'লে তেওঁ ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক, কিন্তু মন্ত্ৰত ছিদ্ৰ ৰ'ল, ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক। বুজি পালে? ইন্দ্ৰ শত্ৰু বিবৰ্ধন, ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন, উল্টা পুল্টা হৈ গ'ল, খেলি মেলি হ'ল। আৰু হোৱাৰ কাৰণে কি হ'ল? মন্ত্ৰত ছিদ্ৰ ৰোৱাৰ কাৰণেই ইন্দ্ৰৰ হাতত বৃত্তাসুৰ বধ হ'বলগীয়া হ'ল। যজ্ঞ পাতিছিল কিহৰ কাৰণে? বৃত্তাসুৰে ইন্দ্ৰক বধ কৰিবৰ কাৰণে। কিন্তু ডাইৰেক্ট উল্টা হ'ল। কিয়? ইন্দ্ৰৰ শত্ৰু নিধন হওক বুলি ক'লে। ইন্দ্ৰ শত্ৰু নিধন হওক ঠিক আছিল, ইন্দ্ৰৰ শত্ৰু মানে কমপ্লিট উল্টা। আৰু সেইকাৰণে ভাগৱতৰ আৰম্ভণিতে 28,000 ঋষিক দেখুৱাইছে, যিসকল বেদত প্ৰধান। 28 সহস্ৰ ঋষি বেদত প্ৰধান। তেওঁলোকে যজ্ঞ কৰিছে কিমান? কৰিলো যজ্ঞ 80 সহস্ৰ বছৰ। হোমধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। স্বীকাৰ কৰিছে। এয়া এলা পেচা নহয়। 28 সহস্ৰ ঋষি চব বেদজ্ঞ। তেওঁলোকে স্বীকাৰ কৰি থৈ গৈছে কৰ্মকাণ্ড ইমান সুবিধাজনক নহয়।